অমংগলীয়া কথা কয় এই শুভ কামত বাধা দিছে। তুমি সদায় কথাবোৰ জটিল কৰি পেলোৱা। সংস্কাৰ কি মই ভালদৰে জানো অৰূপ। হেমা, ককাইদেউক তুমি এনেকৈ কিয় ক'লা? তেওঁ ঘৰৰ ডাঙৰ মানুহ, তেওঁৰ ওপৰত তুমি কিয় যুক্তি দেখুৱাবলৈ গৈছা? মই তেওঁৰ ওপৰত যুক্তি দেখাবলৈ যোৱা নাই অৰূপ। মই কেৱল হিচাপৰ কথাটোহে মনত পেলাই দিছিলোঁ। সংস্কাৰ কি মই ভালদৰে জানো অৰূপ। নিজৰ সামৰ্থ্যৰ বাহিৰত গৈ কাম কৰাটো কিমান যুক্তিযুক্ত। ককাইদেউৰ ইচ্ছা ঘৰখন ধুনীয়া হওক, তুমি সদায় কথাবোৰ জটিল কৰি পেলোৱা। ৰবি অৰূপ, সীমাৰ ওপৰত কিয় খং কৰিছ? ককাইদেউ তই নুবুজিবি, হিচাপ নিকাচৰ মাজতে ঘৰটো ৰং কৰা কথাহে কৈছিলো। অমংগলীয়া কথা কয় এই শুভ কামত বাধা দিছে। বাধা নাই দিয়া অৰূপ, তাই ঠিক কথাকে কৈছে। ককাইদেউ তই সীমাৰ পক্ষ লৈছ। পক্ষ লোৱা কথা নহয় অৰূপ, সীমা এইখন ঘৰৰ লখিমী বোৱাৰী হয়। প্ৰত্যেকটো হিচাপৰ মূল্য বুজে, কিন্তু সংসাৰ চলোৱা মানুহজনীহে বাস্তৱ কথাটো জানে। এওঁৰ মেডিকেলৰ বিল, ভণ্টিৰ কলেজৰ ফিজ দিব লগা আছে। সেইবাবেহে মই কথাটো কৈছিলোঁ। এই মাহত যেতিয়া এই কামকেইটা হৈ যাব, অহা মাহত ঘৰৰ কামখিনি কৰিম বুলি ভাবিছোঁ। শুনিলি, সীমাৰ চিন্তাত ঘৰখনৰ ভৱিষ্যত সুৰক্ষিত হৈ আছে। মই ভাবিছিলো কেৱল সীমাই ঘৰখনৰ খৰচ কমাবলৈ বাধা দিছে। মোৰ ভুল হ'ল হেমা, ইমান ডাঙৰ ডাঙৰ খৰচবোৰৰ কথা মই জনাই নাছিলো। ভুল কাৰো হোৱা নাই। আমি সকলোৱে ঘৰখনৰ কাৰণে চিন্তা কৰোঁ। সিদ্ধান্তবোৰ কেৱল আলোচনা কৰিহে ল'ব লাগে। একদম সঁচা কথা। পৰিয়াল এটা কেৱল চাৰিবেৰৰ ঘৰ নহয়, এজনে আনজনক বুজাটোহে আচল পৰিয়াল।